নমস্কাৰ সকলোকে এটা সুন্দৰ ৰাতিপুৱাৰ হৈতে মোৰ ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিন দিয়া হোৱা নাই এটা দীঘলীয়া ব্লগ ভাবিছো আজি এটা বনাও আৰু দেখিছনে গাটো ইমান ভাল নাই আৰু যেহেতু এটো মোৰ এটা ভাল লগা কাম হয় ভাবিলো আপোনালোকৰ লগত যদি অকমান ইন্টাৰেকশন হৈ থাকে ভাল লাগিব। ইফালে দেখিছনে এফালে অনুভৱ কৰিছে না যেন আপোনালোকে দেখি পিনে গম পাইছে মোৰ ফুলা ফুলা লাগি আছে পুৰা আনেজি আৰু এটো বয়সত জানো বাৰু দাঁত ওলাবলৈ বাকি থাকে আৰু যি হক কমান মনটো টান কৰি পিনে কেটামান বস্তু আনিবলগীয়া আছিল হেয়া আনিলো আৰু এয়া চকচোন কণী নাছিলে এটো বস্তু নহলে নহয় মানে আৰু এয়া পুৰবি নেপালো তাজাকে লৈ আনিলো মানে গাখীৰ চাহ কাপ খালে মোৰ মনটো ভাল লাগিব নহলে কিবা লাগি থাকিব গাখীৰ শেষ হৈ আছিল ঘৰ আৰু এয়া জলফাই পালো জানেনে এটো জলফাই খুচৰাই মান পইচা নাছিলে কাৰণে 1 কিলো লৈ আনিলো 1 কিলো 20 টকা জানেনে এই আগতে যেটো কোৱাৰ্টাৰত আছিল তাত মানে জলফাই ইমান আছে বেলেগেও নিয়ে একো অনুভৱে নহয় এতিয়া মানে 20 টকা দি কিনিবলৈ ইমান গাত লাগিছে তাকে ভাবিছো মিঠা আচাৰ বনাম আৰু অলপ আনিলো হলে কিন্তু এই আৰু খুচৰা পইচা নোহোৱাৰ কাৰণে আনিব নোৱাৰিলো এতিয়া এইখিনিকে বনাম এনেকি দিনটো বুলো ইটো অলপ বিজি থাকো তেতিয়া ভাল লাগিব মানে বহুতে আনেজি লাগি আছে আৰু মোৰ এনেকুৱা হয় ন একেবাৰে হেখৰ দাঁতটো উলাবলৈ স্পেচ নাথাকে লাষ্ট টাইম হু সাইডে হৈছিলে কাটি মেলি উলিয়াব লগা হল বহুত কষ্ট পালো এবাৰ মোৰ হেতু হ'ব যেন লাগিছে সানো আজি চাইলো নহলে কালি ডক্টৰৰ ওচৰত যাম আৰু বুলো কাম সামবু কৰি থাকিলে ভাল লাগি থাকিব আৰু আজি বতৰো বহুত ধুনিয়া জানেনে আমাৰ ইফালে অলপ বৰষুণ দিছিলে আৰু এতিয়া ইমান ধুনিয়া মুকলিকে ওলাইছে আৰু ইফালে মই অকমান একেদিন মনটো ভাল লগাবলৈ ফুলবোৰ অকমান সেট কৰিলো এবাৰ একো নকৰো বুলি আছিল তথাপিও এই জাৰবেৰাবোৰ দেখিছেনে এইবোৰ কলি আহিছে অলপ ডাঙৰ হৈ গৈছিলে অকমান ডিভাইড কৰি দিলো এফালেও কেজুপামান লগাইছো কিন্তু মোৰ টাপখিনি সফা কৰি কালাৰ কৰা হোৱা নাই চাওচোন সোমবাৰ দিনটোত বন্ধ পালে কৰিব লাগিব আৰু বতৰটো দেখি এয়া ৰ'দ দিয়া বতৰ যে সবে কাপোৰ চাপোৰ উলিয়াই দিছে আৰু এফালে পাকঘৰৰ অৱস্থা খুৱাই নাই এও আহি পালেহি এই গাখীৰ চাহ বনোৱা ৰাতিপুৱা কেনেকুৱা অৱস্থা হৈ থাকে চক বাৰু জলফাই নিছিল যে এইখিনি অলপ মই তিয়াই থৈ দুকণমান ধুলি লাগি থাকিব পৰা অলপ মই তিয়াৰ পিছত এটা বইল অহাৰ পিছত আৰু এইখিনি শুকুৱাই লম গাখীৰ চাহ কাপ খালেহে মনটো ভাল লাগে সেইকাৰণে বনাই লৈছো আৰু অকমান কাৰাকে যদি নেখাও নহয় ভাল নালাগে আপোনালোকৰ এনেকুৱা হয় নাই বাৰু মানে অকল মই গাখীৰতে বনালেহে ভাল পাওঁ দেই যদি পানী মিক্স কৰি দিয়ে উল্টাই গেছ কৰে কিন্তু গাখীৰতে বনালে মোৰ আকৌ গেছ নহয় সবৰে বেলেগ ধৰণ নহয় নি ইয়া ৰেডি হৈ গলো গৈ মেলি এতিয়া ডিটু কিস্কৰ পাল লৈ আনো অলপ ভাত পানী কামটো আগবঢ়াই থৈ গৈছো তাৰ পৰা আহি মেলি আৰু এজ ইউজুৱেল ডিউটিটো অকমান লাইট অফ কৰি থৈ যাওঁ নহলে একো অনে হৈ থাকিব এয়া স্কুলৰ পৰা আহি পালোহি পায়ে লগে পাকঘৰতে সোমালো দে ভৰি হাত ধুই পিনে এইফালে আজি অলপ মাটি দাইল বনাই দিছো ভাতটো বনাই গৈছিলো সবজিটো বনাম কাৰণ লগে নেখায় ছোৱালী পাবহি গৰম হৈ থাকিলে ভাল লাগে আৰু এইফালে ডিটুৱে আহি তাক কিবা এটা খাব দিছে হি ব্ৰেড আৰু মেয়নিজ খাইছে এনেকৈ খাই ভাল লাগে আৰু এইফালে দেখিছেনে কাপোৰৰ দমখিনি এইখিনি কালি কাপোৰ আজি জাপিলে এইখিনি ভৰাই লওঁ আৰু নহলে আকৌ থাকিয়ে যাব নহয় এই কাপোৰ জাপি থোৱাটো যে মই ইমান বেয়া পাওঁ জানেনে মানে ধুই মেলি ভাল পাওঁ কিন্তু জাপি আকৌ জাগাত থবলৈ মোক আকৌ অকমান টাইম লাগে এইখিনি সেইকাৰণে সবৰে ভাগ কৰি লৈছো মোৰখিনি মোৰ ভাগে আকৌ সত্যজিত আৰু আইমনৰ এইখিনি সব কৰি পিনে জাগাই থলো এইটো মানে মোৰ কাৰণে বৰ এটা ডাঙৰ কাম আৰু সঁচাকৈ কাপোৰবোৰ যে ইমান হয় আৰু ঠাণ্ডা দিনত বহুত কাপোৰ ওলাই নহয় ঠাণ্ডা দিন বাৰু আৰম্ভ ভালদৰে হোৱা নাই এতিয়াও মানে যথেষ্টখিনি আমাৰ ঘৰত কাপোৰ ওলাই জানেনে ঘপকে আজি ভাগিন ওলালেহি দে এয়া মোৰ নামৰূপৰ ভাগিন আৰু এয়া যে নতুনকৈ চাকৰি পাইছিলে আৰু ইবাৰ চাকৰি পোৱা দিন হ'ল আজি নতুন এখন নেকি বুলেটৰ কিবা হান্টাৰ নেকি এখন লৈ আনিছে ভাল লাগে যেতিয়া ল'ৰা ছোৱালীবোৰে নিজৰ ইনকমে কিবা এটা লৈ এয়া মামীয়ে ক'লে বুলি মিঠাই চিঠাই লৈ আনিছে আৰু দুপৰীয়া আহিছে যেতিয়া সেই আৰু মাংস আনিব কৈছো আকৌ এতিয়া মাংস বনাম আৰু হৈ গৈছিলে আজি মাটি দাইল বনাইছিলো আৰু কুন্দুলি আলু ভাজি ডিম বইল কৰিছিলো এতিয়া আকৌ ভাগিনকেইটা আহিলে আকৌ বন্তা হাতক মাংস আনিবলৈ পঠিয়াইছো এয়া আকৌ ভাত বনাই দিছো এইপিনে সবজি আৰু মাটি দাইল হৈ আছে মাংস বনাই দিম সালাড অকমান কৰিম এয়া আৰু ঘপককে আকৌ হেয়া বনাব লৈছো এতিয়া আহিছে যেতিয়া কেনেকৈ দুপৰীয়া ভাতকেইটা নোখাও ন আৰু ল'ৰা চাকৰিৰ কাৰণে ওলাই যাব যেতিয়া আকৌ কেতিয়াবা আহিব আৰু দুইটাই মানে মোক খুব হেপাহ হয় ইমান হেপাহ কৰে নহয় সেইকাৰণে তাতে খুব মৰম লাগে এইফালে মাংস অনাৰ লগে যিহেতু বেলেগ মাংস আৰু এতিয়া খাচী মাংস পোৱাটো পচিবলেই নহয় আৰু গাহৰিটো খাব নোৱাৰি সেইকাৰণে ব্ৰইলাৰকে আনিলে কেইডোখৰমান মই পিঁয়াজ দি অকণমান জলকীয়া দি পিনে জ্বলাকৈ ভাজাইছোঁ আৰু বাকীখিনি এনেই বনাম আৰু নৰ্মেল সন্ধিয়া টিউশ্যন থ'ব যাওঁ থোৱাৰ আগতে কেইটামান বজাৰো আছিলে এইখন হৈছে আমাৰ কোম্পানীৰ মাৰ্কেট এয়া আইমন মই ডিউটি দেই ইফালে বজাৰ কেইটামান কৰি পিনে এতিয়া আকৌ ওলাইছোঁ টিউশ্যনত থ'বলৈ কেইটামান বজাৰ আছিলে প্ৰজেক্টৰ
পত্ৰ কিবা কিবি কৰি আহিলোঁ চাওকচোন ঠাণ্ডা লাগি গৈছে হেলমেট চেলমেট পিন্ধি আছোঁ ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি মোৰ এই দিনটো ইটো ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজিলৈ ইমানেই থেংক ইউ গুড নাইট